মই বনাই আছোঁ মাছ দোকানৰ ফালে আৰু মাছ বনাই আছোঁ মানে বহুত তেল চিটিকে তো মই বনাই আছোঁ আৰু এতিয়া আজি এঠাইলৈ যামো পেকিং চেকিং বহুত কাম আছে সেইবিলাক কৰিব লাগিব। আজি ভিডিঅ'টো আপোনাক কণ্টিনিউ কৰি দিব। এইটো মই এইবিলাক কাপোৰ চাপোৰ মেলাই আছে আৰু ভাইটিকেইটাৰো মাছ ভাজি ল'লোঁ। এইবোৰ মাছ বহুত ফুটে সেইকাৰণে বাহিৰতে ভাজিছোঁ। পাভ মাছো ভাজিলোঁ বাৰু, পাভ মাছো থৈ আহিলোঁ, ৰাতিকৈ বনাম। আৰু এয়া পিচি লৈছোঁ মানিমুনি, নৰসিংহ আৰু ভেদাইলতা, লগতে নহৰু পিঁয়াজ নহৰু জলকীয়া আদা এনেকৈ দি দিছোঁ আৰু ইয়াত আৰু জালুক কেইটামান। কিমান দূৰলৈ চিটিকে, এইটো পাকঘৰত বনালে যে কি অৱস্থা হ'ব। আৰু এইফালে বিলাহী আলু এয়া ভাজ খাই গৈছে। তো এতিয়া এই পিচাখিনি দি দিওঁ আৰু ইয়াত এয়া ধুনীয়াকৈ ভাজ খাই গৈছে। কেৰাহীটো লগা নাই। এতিয়া পানী দি দিম আৰু গৰম পানী উতলাৰ পিছত মাছ দিয়ে আৰু খোৱাহে কথা। খাই ভাল লাগে কিন্তু এইবিলাক ঔষধি বস্তু খাব লাগে মাজে মাজে। পূৰা উতলি আছে, মাছো সিজিলে। এয়া ধনিয়া দি দিলোঁ। এতিয়া লাহেকৈ গেছ অফ কৰি দিম। আজিৰ খাদ্য আমাৰ ৰেডি। এতিয়া যাব ওলাইছোঁ। এয়া মাছ, পাভ মাছ, আলু বিলাহী জোল আৰু দাইল অকণমান আছে দিনৰ, তাকে গৰম কৰিছোঁ। এইফালে গাহৰি মাংস অকণমান আছে, চবে অকণমান খাই যাওঁ আৰু। এইফালে পেকিং দিয়ে আছে, চাওঁতে সময় দেৰিয়ে হ'ল, মানে 7টাই বাজিলে। এতিয়া আমি যাম আৰু ওলাই মেলি হৈ গ'ল। ভাত পানীও অকণমান খাই ল'লোঁ গোটেইকেইটাই। এতিয়া পূৰা মই আজি দিনটো পেকিঙৰ নামতে গ'ল। ভাত পানী বনাই মেলি পেকিং বুলি ক'লে মাথাটো গৰম হৈ যায় মানে। আৰু তাতে বিয়া আছে, বিয়াৰ পেকিং, কাপোৰ কানি গহনা পাতি চব ইটো সিটো অকণমান ল'ব লাগে ন। তো একদম ভাগৰ লাগি গৈছে। দেহাটো অকণমান ভাল নহয়, অকণমান বেয়াও গাটো। তো যিয়ে নহওক বিয়া কাৰ আপোনালোকক দেখুৱাম, চাব আপোনালোকে ভিডিঅ'বিলাক কণ্টিনিউ কৰি দিব। আজি আপোনালোকক ৰাতিপুৱাৰ পৰা অলপ লগ পালোঁ, এতিয়া ধুনীয়াকৈ খাই বৈ ওলাইছোঁ আৰু। ভালকৈ থাকিবা, ভালকৈ বনাই দিয়া। হেই মনো যাওঁ বেটা, বাই, টেক কেয়াৰ, थैंक यू। বহুত হৈ গ'ল, দোকান বন্ধ কৰিব লৈছে। এয়া ফুল অকণমান লৈ আছোঁ, ইয়াত মাৰিব লাগিব যে, তাৰ কাৰণে ইয়াৰ পৰা লৈ যাওঁ আৰু ফুল। এইখিনি বেলতলা ফেঞ্চিত গ'লে আৰু ভেৰাইটিজ পালোঁ হয়। এইখিনি অকণমান মানে লেৰেলি যোৱা নিচিনাই হৈছে। এফালে শ্ৰীলংকাৰ লগত মানে ইটো পাকিস্তানৰ খেলা হৈ আছে। এতিয়া শ্ৰীলংকা বেট ধৰিছে, পাকিস্তানে খুব কোবাইছে আজি। আৰু লগতে আমি এতিয়া যোৰাবাট ইয়াৰ পাহাৰ উঠিছোঁ আৰু গৈ আছোঁ অন দ্য ৱে। গাড়ীকেইটা তেল ভৰাই ল'লোঁ, এতিয়া গৈ থাকিম আৰু এয়া যোৰাবাটত। বহুত ৰাতিটো যাব লাগিব, গোটেই হল নাইট গাড়ীত গৈ থাকিব লাগিব। ডাব এটা খাই লওঁ। মিঠাই আছে পানীটো, মিঠা বোলো পানীখিনি। এইখিনি নগাঁও মানে আমনি আৰু ইয়াতে আমি গোটেইকেইটাই কিবা অকণমান খাই লওঁ। যিহেতু ঘৰত চবেই অলপ অলপ ভাত খাই আহিছোঁ, কিন্তু আহি থাকিলে ভোক লাগে ন। এনেই ৰুটি অৰ্ডাৰ দিছোঁ, ৰুটি খাই লওঁ, তাৰপিছত গৈ থাকিম আকৌ। নাই আমি কেইটাই মানুহ, এফালে এইজন টুকুৰা শুই আহিছেই, এফালে এইজন। আমাৰ জাৰ্ণিৰ আজি মানুহকেইটা। এইফালে আমাৰ দিয়া, এইফালে মোক দিয়ক, এখন মোক দিয়ক। ৰুটি চব্জি, এইফালে চিকেন। কাজিৰঙা সোমাই গ'লোঁ আমি। ডাউন এনিমেল কৰিডৰ। উচ্চধ্বনি নবজাব দেই, গাড়ী হৰ্ণ নবজাব। স্পীড লিমিট ৰখোৱা আছে 5000 নহ'ল। এইফালে হেৰি দেখিবা, হৰিণা দেখিবা। নাই পামহে আগত যোৰহাট পাওঁতে। এই দিছে যোৰহাট পাই গ'লোঁ আৰু ন। কেইটা বাজিলে? 3টা বাজি গ'ল নি? 4টা। এইখিনি বৰ ধুনীয়া ৰাস্তা। ৰেষ্টুৰেণ্টটো বনাই আছে ন,
টোপনি গৈছিলোঁ এইখিনি কিয়ত পালোহি জানো শিৱসাগৰ সোমাই গ'ল ন অঁ এইখিনি হেৰি আছিলে নেকি বেতবাৰী অঁ ভটিয়াপাৰ কিমান দিনৰ মূৰত যে বৰষুণ দেখিছোঁ নহয় 5:30 বাজিল আমি এতিয়া ডিমৌ পোৱা নাই আৰু ডিমৌ পাওঁগৈ পোহৰ অকণমান হ'ব ধৰিছে আৰু লাহেকৈ জেট ফাইটাৰ পৰে ন পৰিছে ন সিদিনাখন ফাইটাৰ এইখিনি আমি মৰাণ পালোঁ আৰু এতিয়া বৰষুণ গুৱাহাটীৰ ফালেতো বৰষুণৰ নামৰ নিচান নাই এইটো বস্তু ভাল লাগিছে বাৰু ইফালে বৰষুণ আছে অঁ পথাৰত এইডোখৰ জেগা চবে টোপনি আৰু ময়ো টোপনি গৈছোঁ বাৰু নোযোৱা নহয় আহি পাইছোঁ আমি মৰাণ এইখিনি আজি এইবাৰ মানে আমি কাজিৰঙা হৈ আহিলোঁ নহ'লে আমি হেৰি এনেকৈ লখিমপুৰ হৈয়ে যাওঁ এইবাৰ মন গ'ল বোলো কাজিৰঙা হৈ আহোঁ আৰু এইডোখৰ ফাইটাৰ জেট পৰা জেগাডোখৰ খুব মজা একদম টোপনি হাচিঙাত কিমান আছিলে হা হোটেল সীমা তো আমাৰ ইহঁতিকেইটাই হোটেলতে থাকি দিব মই ঘৰত থাকিমগৈ চিপানীত তো ইহঁতৰ হোটেল চটেল লোৱা হৈ গ'ল মোক এতিয়া থৈ আহিব আৰু ঘৰত পাৰ্চেল দি দিব ঘৰ আমাৰ ধেমাজি এই পৰিৱেশবিলাক দেখিলে ইমান ভাল লাগে নহয় পথাৰবিলাক বাৰু এতিয়া ধান চান কাটিলে কিবা এটা শান্তি লাগে দে নিজৰ জেগা এইবিলাক বহুত ভাল লাগে আৰু কইনা কি হৈ আছো এইফালে আমি বিয়া ঘৰ আহি পাই গ'লোঁ তাৰ পৰা আহিলোঁ এতিয়া নিজৰ ঘৰ সোমাওঁ আৰু চবকে দেখুৱাম আপোনালোকক অলপ আজি ভিডিঅ'ত এনেকৈ আৰু অহা জাৰ্ণি ঘৰ পাই যাম নাই এইখিনি দেউৰিগাঁও পাইছোঁ সৰুতে এইবিলাক জেগাত আমি বিহু মাৰি ফুৰিছিলোঁ আজি শ্ৰীপানী পাই গ'লে এইফালে আমাৰ দুনা গুড মৰ্ণিং আৰু ইয়াতহে বতৰ একদম ধুনীয়া ঠাণ্ডা বৰষুণ আহিব বৰষুণ আমি আহাই দি দিলে নেকি বহুত দিন আমিও বৰষুণ দেখা নাই ঘাই ঘৰ পাই গ'লো এই ফুলজোপা ইমান ধুনীয়া ফুলি আছে আমাৰ মাজনী গুড মৰ্ণিং কেনেকুৱা ধুনীয়া লাগিছে দেই ফুলজোপা ফুলৰ লগত মানুহ মিলি আছ ভাই চাহাব বেলেগ হৈ গ'লা দেখোন গাহৰি মাংস ভাইটিয়ে বনালে বিকিয়ে তো ভাত খাই লওঁ মাংসৰ লগত গাহৰি মেইন আমাৰ চবৰে এইয়া আমি দুইজনী ৰেডি এতিয়া আমি তালৈ যাওঁ ভাইটিয়ে থৈ আহিব তো আৰু নেক্সট পৰিৱেশটো আপোনালোকক দেখুৱাম ভিডিঅ' চাই থাকিব চবকে তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তো চাই থাকিব বাই দি দিয়া মাজনী বিয়াৰ পৰিৱেশ বিয়াৰ ঘৰ আহি পাই গ'লোঁ